ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল কৰ্মচাৰী লগতে শিক্ষক টিউটৰ সকলোৰে বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ আহি পৰিছে, য'ত নতুন নতুন নিৰ্দেশনা আহিছে, দৰমহা বৃদ্ধি সন্দৰ্ভত খবৰ আহিছে, লগতে শিক্ষক টিউটৰ বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলক শিশু যত্ন ছুটি অৰ্থাৎ CCL প্ৰদান নকৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই ছুটি প্ৰদান নকৰিবৰ বাবে নিৰ্দেশনা আহিছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ২১ মে'ত এক নিৰ্দেশনাৰ জৰিয়তে পৰিষদৰ অধীনত থকা চৰকাৰী মহিলা তথা পুৰুষ কৰ্মচাৰীসকলৰ বাবে থকা শিশু যত্ন ছুটিৰ সীমা ৯০ দিনৰ ওপৰত প্ৰদান নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু সকলো বিভাগৰ মুৰব্বীক এই নিৰ্দেশ দিছে। স্বায়ত্তশাসিত পৰিষদখনৰ প্ৰধান সচিবে জাৰি কৰা এই নিৰ্দেশৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো এগৰাকী মহিলা বা এগৰাকী পুৰুষে ৭৩০ দিন ২ বছৰলৈ লাভ কৰাৰ এই CCL লাভ কৰাৰ নিয়ম প্ৰৱৰ্তন আছে। তেনে ক্ষেত্ৰত এই স্বায়ত্তশাসিত পৰিষদে কিদৰে এই নিৰ্দেশনা জাৰি কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কৰ্মচাৰীসকলে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পুনৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ যোগ্যতাৰ আওতাত নোসোমাল সৰ্বশিক্ষাৰ অধীনস্থ শিক্ষক। দৰমহা গাঁথনি, টাইম স্কেলৰ আসোঁৱাহ, বেংক ঋণৰ সমস্যা, অৱসৰকালীন গ্ৰেচুইটি সুবিধা প্ৰদানৰো দাবী। টেট শিক্ষকক প্ৰধান শিক্ষকৰ পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে। একাধিক সমস্যাত ভাৰাক্ৰান্ত ঠিকাভিত্তিক শিক্ষকৰ ক্ষোভ। এক বিবৃতিত শিক্ষক সমাজৰ সাধাৰণ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ বিষয়টো এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈ আহিছে। এই সমস্যা সমাধানৰ বাবে শিক্ষকসকলে এক দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু চলিত বৰ্ষত ৰাজ্য চৰকাৰখনে শিক্ষকসকলৰ এই দীঘলীয়া সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কথা ঘোষণা কৰে। সমান্তৰালকৈ এই বৰ্ষতে ৩ মাৰ্চত বিদ্যালয় শিক্ষা বিভাগে প্ৰধান শিক্ষক পদৰ অৰ্হতা সংক্ৰান্তীয় এক নীতি নিৰ্দেশনাও জাৰি কৰে। কিন্তু শিক্ষা বিভাগৰ এই নিৰ্দেশনাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলক যথেষ্ট পৰিমাণে আশাহত কৰে। বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনাই সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বিষয়টো সম্পূৰ্ণৰূপে এৰাই চলা পৰিলক্ষিত হয়। তেওঁলোকে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলেও প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি দাবী উত্থাপন কৰি কয় যে প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকৰ যোগ্যতা আৰু দক্ষতাৰ মাজত কোনো পাৰ্থক্য নাই। ২০২০ বৰ্ষতে নিয়মীয়া আৰু সৰ্বশিক্ষাৰ শিক্ষকক সকলো সম অধিকাৰ প্ৰদানৰ বাবে শিক্ষা বিভাগে ৰাজ্যপালৰ অনুমোদিত নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত বহুসংখ্যক শিক্ষকে বছৰ বছৰ ধৰি প্ৰধান শিক্ষক হিচাপে বিদ্যালয়ত দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। তেনেস্থলত হঠাতে এটা নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক প্ৰধান শিক্ষকৰ পৰা অৱনমিত কৰিব খোজাটো কোনো কাৰণতে যুক্তিসংগত নহয়। ইপিনে স্বয়ং ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৭ মাৰ্চত গুণোৎসৱৰ ফলাফল ঘোষণা কৰাৰ বিভাগীয় সভাত শিক্ষামন্ত্ৰী প্ৰমুখ্যে সকলো বিভাগীয় উচ্চপদস্থ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলো প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে আৰু তেনে ঘোষণাৰ পাছতো শিক্ষা বিভাগৰ এনে সিদ্ধান্তক লৈ এতিয়া আচৰিত হৈছে এইসকল শিক্ষক। ইপিনে শিক্ষকসকলৰ আন কেইবাটাও সমস্যা সন্দৰ্ভত দাবী উত্থাপন হৈছে। সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ দৰমহা গাঁথনিৰ প্ৰাৰম্ভিক আসোঁৱাহসমূহ সংশোধন, টাইম স্কেল লাভ ইত্যাদি প্ৰাপ্যসমূহ বছৰ বছৰ ধৰি সৰ্বশিক্ষাৰ ফাইলৰ মাজতে আবদ্ধ হৈ আছে আৰু ক্ষোভিত হৈ পৰিছে এইসকল বিভিন্ন জিলাত কৰ্মৰত শিক্ষক আৰু এই বিষয়ে অতি শীঘ্ৰে সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত দিনত গণতান্ত্ৰিকভাৱে আগবাঢ়িবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই। লগতে বেংক ঋণৰ সমস্যা সমাধান, অৱসৰকালীন আৰু গ্ৰেচুইটিৰ সুবিধা প্ৰদান, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা,
শূন্য ব্যয় বীমাৰ সুবিধা শীঘ্ৰে কাৰ্যকৰী কৰা আদি কেইবাটাও সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যৰ শিক্ষকসকলক শিক্ষামন্ত্ৰীয়ে দিছে সুখবৰ। আজি মাধ্যমিক আৰু প্ৰাথমিক শিক্ষাৰ সঞ্চালকালয়ৰ সৈতে HRMS আছাম পৰ্টেলত শিক্ষক বদলি প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰে শিক্ষামন্ত্ৰীয়ে আৰু একেটা শ্ৰেণীৰ কিন্তু বিভিন্ন সঞ্চালকালয়ৰ অধীনত কাম কৰা শিক্ষকৰ মাজত হোৱা পাৰস্পৰিক বদলিৰ পৰীক্ষা কৰে। দেখা গ'ল যে কিছুমান আবেদনকাৰীয়ে নিজৰ প্ৰফাইল সম্পাদনা কৰিব লাগিব আৰু সেই অনুসৰি নিৰ্দেশ দিয়া হৈছে যে পৰ্টেলটো অতিৰিক্ত 4 দিন খোলা থাকিব কেৱল প্ৰয়োজনীয় সম্পাদনাৰ বাবে। জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়াসকলকো আবেদনসমূহৰ পৰীক্ষণ সম্পূৰ্ণ কৰি 10 জুনৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ ডাঙৰ সিদ্ধান্ত। ইংৰাজী 24/5/2025 তাৰিখে অনুষ্ঠিত সভাৰ প্ৰথম প্ৰস্তাৱ মৰ্মে আকস্মিকভাৱে মৃত্যুবৰণ হোৱা সতীৰ্থ শিক্ষাগুৰু মহম্মদ আখতাৰ হুছেইন ডাঙৰীয়াৰ সন্দৰ্ভত অতি গুৰুত্ব সহকাৰে চৰ্চা কৰি নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। প্ৰথম প্ৰস্তাৱ, অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষকসকলৰ পৰা যদি কোনোবা শিক্ষক কাৰ্যকাল অৱস্থাত মৃত্যু হয় তেন্তে তেওঁৰ উপযুক্ত উত্তৰাধিকাৰীৰ একাউণ্ট যোগে অসমৰ প্ৰতিজন শিক্ষাগুৰুৱে ন্যূনতম 50 টকা বা সামৰ্থ্য অনুসৰি ইয়াতকৈ অধিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ স্থায়ী সিদ্ধান্ত লোৱা হয় আৰু টিউটৰ শিক্ষক এগৰাকী মৃত্যু হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাই কেন্দ্ৰীয় কমিটিক অৱগত কৰাৰ দায়িত্বত থাকিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় কমিটিয়ে জিলাসমূহলৈ পত্ৰ প্ৰেৰণ কৰিব। জিলাই ব্লকসমূহক আৰু ব্লকে প্ৰতিজন টিউটৰ গুৰুসকললৈ জাননী প্ৰদান কৰি সাহায্য প্ৰদানৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিব লাগিব। সভাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি অসমৰ সমূহ সতীৰ্থ টিউটৰ শিক্ষাগুৰুসকলক এই মহত্বপূৰ্ণ সিদ্ধান্তৰ অংশীদাৰ হ'বলৈ ইয়াৰ দ্বাৰা আহ্বান জনোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰৰ অনুমোদন। 12 সহস্ৰাধিক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে পাব 50% ঘৰ ভাড়াৰ ভাত্তা। ৰাজ্যৰ 12,000ৰ অধিক মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে সুখবৰ। 12,000ৰ অধিক মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু অস্থায়ী কৰ্মচাৰী যিসকলৰ নিম্নতম দৰমহাৰ নিৰিখ অনুমোদন জনোৱা হৈছিল সেইসকল কৰ্মচাৰীক 50% ঘৰ ভাড়াৰ ভাত্তা আদায় দিবলৈ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে আৰু ৰাজ্যপালে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে আৰু ইয়াৰ লগে লগে অস্থায়ী আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাপ্ত হৈছে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।